ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিলে বা নকৰিলে সমস্যা ঘোষণা কৰিটো লাভ নাই ৰাষ্ট্ৰীয় সমাধান ঘোষণা কৰিব লাগিব 2004 চনত 400-300 মথাউৰি ভাঙিছিল এইবাৰ মাত্ৰ 2-3টা মথাউৰি ভাঙিছে এতিয়া লাহে লাহে আমি সমাধানৰ পথত আগবাঢ়িছো এইবাৰো আমি এডিবিৰ পৰা পুঁজি ভাৰত চৰকাৰে আমাক দিছে বেকিৰ ওপৰত মথাউৰি বনাব বুঢ়ী দিহিঙৰ ওপৰত মথাউৰি বনাব ভাৰত চৰকাৰে মোক কৈছে যে আৰু টকা পইচা দিম য'ত মথাউৰি বনাব মই ৰাষ্ট্ৰীয় সমাধান ঘোষণা কৰিব পাৰি নেকি তাৰ কাৰণে চেষ্টা কৰি আছো ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিলে বা নকৰিলে সমস্যা ঘোষণা কৰিটো লাভ নাই ৰাষ্ট্ৰীয় সমাধান ঘোষণা কৰিব লাগিব 2004 চনত 400-300 মথাউৰি ভাঙিছিল এইবাৰ মাত্ৰ 2-3টা মথাউৰি ভাঙিছে এতিয়া লাহে লাহে আমি সমাধানৰ পথত আগবাঢ়িছো এইবাৰো আমি এডিবিৰ পৰা পুঁজি ভাৰত চৰকাৰে আমাক দিছে বেকিৰ ওপৰত মথাউৰি বনাব বুঢ়ী দিহিঙৰ ওপৰত মথাউৰি বনাব ভাৰত চৰকাৰে মোক কৈছে যে আৰু টকা পইচা দিম য'ত মথাউৰি বনাব মই ৰাষ্ট্ৰীয় সমাধান ঘোষণা কৰিব পাৰি নেকি তাৰ কাৰণে চেষ্টা কৰি আছো